আজি যেটো কাৰ্যালয়ত আছো এই কাৰ্যালয়টো আমাৰ ৰাইজৰ দলৰ মুখ্য কাৰ্যালয় অথচ মই নিজে সভাপতিজন আছিলো জেলত এটোৱে সাগে প্ৰথম দল পৃথিৱীৰ যেটো দলৰ সভাপতিজন জন্মৰ সময়তে জেলত আছিল গতিকে যেটো কাৰো ইংৰাজীত কয় পাৰ্টি উইথ এ ডিফাৰেন্স বুলি যেটো কয় এটা ব্যতিক্ৰমী পাৰ্টি এটা বেলেগ ধৰণৰ দল এই দলটো হ'ল ৰাইজৰ দল আজি ৰাইজৰ দলৰ কাৰ্যালয়ত বহি মই প্ৰথমখন সংবাদ মেলত প্ৰথমতে এটা কথা ঘোষণা কৰিব খুজিছো যে 2021 চনত ৰাইজৰ দলৰ সভাপতি জেলত ৰাখি বিজেপি দল শাসনলৈ আহিলে যদিহে ৰাইজৰ দলৰ সভাপতি বাহিৰত থাকিলে হেতেন নিশ্চিতভাৱে বিজেপি দলে চৰকাৰ গঠন কৰিব নোৱাৰিলে হেতেন আজি অসমৰ ইতিহাসৰ কাৰণে ইতিহাস তেওঁলোকে মোক জেলত ৰাখি ইতিহাস বদলাই দিলে আজি ইতিহাস নতুন ধৰণে ৰচিত হ'লহেতেন অসমৰ মানুহে সাম্প্ৰদায়িক আৰু ফেচিবাদী বিজেপি দলক বিদায় দিলেহেঁতেন আজি অসমৰ মানুহ বিজেপি দলক বিদায় দিবৰ কাৰণে উন্মুখ হৈ পৰিছিল কা বিৰোধী আন্দোলন অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ আন্দোলন বহুতে অসম আন্দোলনৰ কথা কয় কিন্তু মই ভাবো যে সৰ্বস্তৰৰ জনগণে অংশগ্ৰহণ কৰা আন্দোলন হিচাপত জাতি ধৰ্ম বৰ্ণ ভাষা সকলো জাতি জনগোষ্ঠীৰ মানুহে অংশগ্ৰহণ কৰা হিচাপত সকলো শ্ৰেণীৰ মানুহে ধনীৰ পৰা দুখীয়ালৈকে সকলোৱে অংশগ্ৰহণ কৰা আন্দোলন হিচাপত অসমৰ ইতিহাসৰ সৰ্বকালৰ সৰ্ববৃহৎ আন্দোলনটোৰ নামে হ'ল কা বিৰোধী আন্দোলন বা কেব বিৰোধী আন্দোলন সেই যে ঐতিহাসিক কা বিৰোধী আন্দোলন সেই আন্দোলন কেৱল গুলি চলাই বন্ধ কৰা নাই সেই আন্দোলন মোক কেৱল জেলত দি আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৭০ সংগঠনৰ নেতৃবৰ্গক গৃহবন্দী কৰি কেৱল বন্ধ কৰি ৰখা নাই সেই আন্দোলন স্তব্ধ কৰি দিয়া নাই লগতে অসমৰ এক বিশাল অংশৰ জাতীয় সংগঠনক চৰকাৰৰ ফাললৈ নি চৰকাৰে মতাদৰ্শগতভাৱে আমাৰ নিচিনা আপোচবিহীন আন্দোলনৰ বিপক্ষে খাৰা কৰি কা বিৰোধী আন্দোলনটোক ধ্বংস কৰি পেলালে মোৰ আফসোস এইটোৱে যে চৰকাৰৰ যদি সাহস আছিলে আমাক বাহিৰত থাকি কা বিৰোধী আন্দোলন বন্ধ কৰিব লাগিছিল মোৰ আফসোস এইটোৱে যে অসমৰ ইতিহাসৰ আটাইতকৈ সৰ্ববৃহৎ যে আন্দোলন যি আন্দোলনে হয়তো সমগ্ৰ অসমীয়া জাতিৰ ভাগ্য বদলাই দিলেহেঁতেন যি আন্দোলনে হয়তো বিজেপিৰ চৰকাৰখন উফৰাই পেলালেহেঁতেন সেই আন্দোলনক তেওঁলোকে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰে বন্ধ কৰি পেলালে বহুতে মোক সোধে যে যোৰহাটৰ পাছত আপোনাৰ নেক্সট ষ্টেপ কি আছিল কা আন্দোলনৰ সময়ত আপোনালোকে সকলোৱে জানে বিভিন্ন ধৰণে সংগঠনবিলাকক বিভক্ত কৰাৰ পাছত বিভিন্ন ধৰণে চক্ৰান্ত কৰাৰ পাছত যথেষ্ট সংগ্ৰাম দুৰ্বল হৈ পৰিছিল মানুহ ওলাব নে নোলাব এই সংকাত আমি ভুগি আছিলো সেইকাৰণে আমি উজনি অসমলৈ গুচি গৈছিলো উজনি অসমৰ হাজাৰ হাজাৰ মানুহে প্ৰতিবাদ গঢ়ি তুলিছিল আৰু মই য'তে আছিলো ততে শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিক প্ৰতিবাদ হৈছিল আৰু সেই প্ৰতিবাদে ইতিহাস ৰচনা কৰিছিল সেয়া ডিব্ৰুগড়ে হওক সেয়া শিৱসাগৰে হওক সেয়া যোৰহাটে হওক যেটো ঠাইত মই আছিলো তাত কেতিয়াও কোনো অশান্তি ঘটিবলৈ পোৱা নাছিল কিন্তু দেখিছিলো ডিব্ৰুগড়ৰ পৰা যেতিয়া ঘৰলৈ আহি কি কয় যোৰহাটলৈ আহি আছিলো প্ৰত্যেকটো ঠাইতে মানুহে নিজৰ নিজৰ ঘৰৰ সন্মুখত সম্পূৰ্ণৰূপে জনজীৱন স্তব্ধ কৰি দিছে
পৃথিৱীৰ ইতিহাসত এনেকুৱা আন্দোলন হোৱা নাই বুলি মোৰ ভাৱ হয়। ফৰাচী বিপ্লৱো এনেকুৱা কৈছিলে নে নাই মোৰ সন্দেহ আছে। মই যিটো চকুৰে দেখিছোঁ এনেকুৱা সৰ্বস্তৰৰ জনগণে সৰ্বাত্মক প্ৰতিৰোধ আন্দোলন গঢ়ি তোলাৰ ঘটনা এইটোৱে ইতিহাসৰ প্ৰথম ঘটনা আছিলে বুলি মোৰ গোটেই পৃথিৱীতে এনেকুৱা এইটো প্ৰথম ঘটনা আছিলে যেন অনুমান হয়। এনেকুৱা লাগে যে অক্টোবৰ বিপ্লৱো চাগে এনেকুৱা নাছিলে, ফৰাচী বিপ্লৱো কিজানি এনেকুৱা নাছিলে। অসমীয়া জাতিয়ে যি ঐতিহাসিক গণবিদ্ৰোহ গণবিপ্লৱ যিয়ে নাম নিদিও লাগিলে বা গণ আন্দোলন যিয়ে নাম নিদিও লাগিলে যে কা আন্দোলন গঢ়ি তুলিছিলে, সেই আন্দোলন অসমৰ ইতিহাসৰ সৰ্ববৃহৎ আৰু আটাইতকৈ উল্লেখযোগ্য আন্দোলন। আৰু আটাইতকৈ উল্লেখযোগ্য এই কাৰণে আৰু এটা ক্ষেত্ৰত যে ই হিন্দু মুছলমান সকলোকে ঐক্যবদ্ধ কৰি পেলাইছিলে, খ্ৰীষ্টান জৈন বৌদ্ধ শিখ সকলোকে ঐক্যবদ্ধ কৰি পেলাইছিলে। ইয়াত জাতি বিভেদ নাছিলে, ইয়াত ধৰ্ম বিভেদ নাছিলে, ইয়াত আনকি শ্ৰেণী বিভেদ নাছিলে, ই শ্ৰেণী সংগ্ৰামো নাছিলে, ই সমগ্ৰ অসমীয়া জাতিৰ ঐক্যবদ্ধ সংগ্ৰাম আছিল। মোৰ পৰিকল্পনা বা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰিকল্পনা কি আছে? প্ৰথমতে মই যেতিয়া চাবুৱালৈ গৈছিলোঁ, তিনিচুকীয়ালৈ গৈছিলোঁ, পানীতোলালৈ, তেতিয়া আমাৰ প্লেন আছিলে যে আমি 10 তাৰিখৰ দিনটোৰ পৰা 10 ডিচেম্বৰ তাৰিখৰ পৰা শদিয়াৰ পৰা পদযাত্ৰা কৰিম। কিন্তু যেতিয়া লাখ লাখ মানুহ ৰাজপথলৈ ওলাই আহিলে তেতিয়া সিদ্ধান্ত লৈছিলোঁ। কি সিদ্ধান্ত লৈছিলোঁ? প্ৰথমতে ডিব্ৰুগড় যাম, ডিব্ৰুগড়ৰ পাছত শিৱসাগৰ যাম, আহি আছিলোঁ। তাৰ পাছত যোৰহাট যাম, যোৰহাটৰ পৰা গোলাঘাট যাম, গোলাঘাটৰ পৰা নগাঁও যাম, আৰু নগাঁৱৰ পৰা কমেও 5 লাখ মানুহ লৈ দিছপুৰলৈ যাম। এইটোৱে আছিল আমাৰ পৰিকল্পনা। গণতান্ত্ৰিকভাৱে 5 লাখ মানুহে আমি নগাঁৱৰ পৰা খোজকাঢ়ি আহিম, আমি দিছপুৰলৈ আহিম, আৰু দিছপুৰৰ বিজেপি চৰকাৰক কম যে হয় তোমালোকে কা বাতিল কৰা, নহলে তোমালোকে পদত্যাগ কৰা। কা নামৰ ঐতিহাসিক আন্দোলনটোৰ লজিকেল এণ্ডিং ক'ত হ'ব লাগিছিলে? লজিকেল এণ্ডিং হ'ব লাগিছিলে জাতিদ্ৰোহী বিজেপি চৰকাৰক পদত্যাগ কৰোৱাটো। কিন্তু তাৰ বিপৰীতে আমাৰ আন্দোলন ৰাজপথৰ পৰা গৈ খেলপথাৰত আবদ্ধ কৰি পেলোৱা হ'ল। চৰকাৰৰ চক্ৰান্তত ভৰি দিলে জাতীয় সংগঠনে, চৰকাৰৰ চক্ৰান্তত ভৰি দিলে বৃহৎ বৃহৎ জাতীয় নেতৃবৰ্গই, ডাঙৰ ডাঙৰ আমাৰ নেতাবিলাকে চৰকাৰৰ ষড়যন্ত্ৰত ভৰি দিলে। দুটা কাৰণত এই ঘটনা ঘটিল। প্ৰথম কাৰণ, তেওঁলোকে ভয় খালে। তেওঁলোকে জনগণৰ এই যি স্বতঃস্ফূৰ্ত গণবিদ্ৰোহ, সেই গণবিদ্ৰোহৰ নেতৃত্ব ল'বলৈ ভয় খালে। কাৰণ তেওঁলোক কেতিয়াও জেলত গৈ পোৱা নাই। 35 বছৰে আন্দোলন কৰাৰ পাছতো কোনোদিন তেওঁলোকৰ বিৰুদ্ধে এটাও গোচৰ লগা নাই। গতিকে এই আপোচকামী যি জাতীয় নেতৃত্ব, সেই আপোচকামী জাতীয় নেতৃত্বই জনগণৰ সেই যি ৰূপ, ব্যাপক জনগণ ৰাজপথলৈ ওলাই অহাৰ যি ৰূপ আছিলে, সেই ৰূপৰ ওচৰত ভয় খাইছিলে। আৰু ভয় খাই তেওঁলোকে চৰকাৰৰ লগত এটা পৃথক লাইন খাৰা কৰিছিলে। শ্ৰদ্ধেয় ৰাইজ, মই আৰু এটা কথা আপোনালোকক ক'ব খোজো, মই আকৌ এবাৰ ক'ব খোজো যে হয় জাতীয় নেতৃত্বই অসমৰ জাতিক বিশ্বাসঘাতকতা কৰিলে, অসমীয়া জাতিক, অসমৰ জনগণক বিশ্বাসঘাতকতা কৰিলে, আৰু ঐতিহাসিক গণবিদ্ৰোহ এটা সাধাৰণ আন্দোলনলৈ পৰিণত কৰি পেলালে। মই কোনো জাতীয় নেতৃত্বৰ নাম ল'ব নোখোজো, অসমৰ সকলো মানুহে জানে। কিন্তু এই যি জাতীয় বিশ্বাসঘাতকতা, এই যি ঐতিহাসিক বিশ্বাসঘাতকতা, এই বিশ্বাসঘাতকতাৰ কাৰণে কা আন্দোলন বিফল হ'ল। দ্বিতীয় কাৰণটো হ'ল যে চৰকাৰৰ লগত বুজাবুজিৰ লগতে আন্দোলন কেনেকৈ কৰিব লাগে সেই সম্পৰ্কে প্ৰকৃত প্ৰেক্টিকেল আৰু থিয়ৰিটিকেল আৰু তাত্ত্বিক জ্ঞানৰ অভাৱৰ কাৰণে এটা সাধাৰণ আন্দোলনৰ নিচিনাকে আহৰ নিচিনাকে এটা সাধাৰণ আন্দোলন পৰিণত কৰি পেলালে। যেন আমি জোৰ লৈ প্ৰচেছন কৰাটোৱে আটাইতকৈ ডাঙৰ আন্দোলন, যেন
খেলপথাৰৰ ভিতৰত এটা গণসমাৱেশ কৰি তাত গান নাচ কৰাটোৱে এটা ডাঙৰ আন্দোলন। অথচ অসমৰ জনগণে তেতিয়া সেই সময়ৰ আটাইতকৈ ডাঙৰ যিটো জাতীয় উৎসৱ, জনগণৰ আটাইতকৈ ডাঙৰ জাতীয় উৎসৱ কি? জনগণৰ আটাইতকৈ ডাঙৰ জাতীয় উৎসৱটোৱে হ'ল জাতীয় মুক্তি সংগ্ৰাম। অসমৰ জনগণে তেতিয়া নিজৰ জাতিৰ বিৰুদ্ধে চলি থকা সকলোবিলাক অৱদমনৰ বিৰুদ্ধে খাৰা হ'বলৈ থিয় হ'বলৈ চেষ্টা কৰিছিলে। আৰু আমাৰ জাতীয় নেতৃত্বই তাতে ভয় পায় চৰকাৰৰ লগত বুজাবুজি কৰি চৰকাৰৰ লগত আপো সিদ্ধান্ত লৈ আহি আমাৰ গোটেই সংগ্ৰামখনক আচলতে ক্ষতি কৰি পেলালে। মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ আফচোচটো হ'ল মোক গ্ৰেপ্তাৰ বৰণ কৰাৰ জৰিয়তে, মোক জেইলত ভৰাই পেলাৰ জৰিয়তে কা আন্দোলনটোক স্তব্ধ কৰি দিয়া হ'ল। মই ভাবিছিলোঁ যে মই ৰাইজৰ মাজত লুকাই লুকাই থাকি আন্দোলনটো নেতৃত্ব দিওঁ নেকি, কিন্তু মোলৈ খবৰ আহিল যে মোক গুলিয়াই দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। কেন্দ্ৰীয় চৰকাৰ দিল্লীৰ পৰা নিৰ্দেশ আহিছে যে মোক গুলিয়াই দিব লাগে। তেতিয়া মোক সকলো মানুহে হেঁচা মাৰি ধৰিলে, মোৰ সংগঠন, মোৰ পৰিয়ালবৰ্গ সকলোৱে হেঁচা মাৰি ধৰি ক'লে যে নহয়, মই চৰকাৰৰ সন্মুখত খাৰা দি দিয়া উচিত, তেওঁলোকে যি কৰে কৰক। মই আপোনালোকক খাটাং কৰি ক'ব খোজো যে যদি মই জেল নগলোহেঁতেন তেতিয়াহ'লে মোৰ মৃতদেহ আপোনালোকে দেখিবলৈ পালাহেঁতেন। মোক গুলিওৱাৰ নিৰ্দেশ দিয়া হৈছিল, মোক গুলিওৱাৰ পৰিকল্পনা কৰা হৈছিল। আৰু সেইকাৰণে উপায়বিহীন হৈ গ্ৰেপ্তাৰ বৰণ কৰিবলৈ বাধ্য হ'লোঁ। এতিয়া শ্ৰদ্ধেয় ৰাইজ, মই আপোনালোকক স্পষ্ট ভাষাৰে সমগ্ৰ অসমবাসী ৰাইজক ক'ব খোজো, জেলত তেওঁলোকে মোক তিল তিলকৈ শাস্তি দিছিলে, জেলত মোক সকলো কষ্ট দিছিলে। নিয়াৰ নিচিনা এটা ইনভেষ্টিগেশ্যন এজেন্সিয়ে মোক RSSত যোগদান কৰিবৰ কাৰণে, ISSত জইন কৰিবৰ কাৰণে মোক হেঁচা দিছিলে আৰু কৈছিলে যে যদি মই RSSত জইন কৰোঁ 10 দিনৰ ভিতৰত মোক জেলৰ পৰা উলিয়াই দিয়া হ'ব, মোক বেইল দিয়া হ'ব। মই যেতিয়া তাক নাকচ কৰিলোঁ তেতিয়া মোক কোৱা হৈছিলে যে তুমি বিজেপিৰ দলৰ হৈ জইন কৰি তুমি শিৱসাগৰৰ পৰা নিৰ্বাচন খেলি তুমি মন্ত্ৰী হোৱা, চৰকাৰৰ বিজেপি চৰকাৰৰ মন্ত্ৰী হোৱা। মই কৈছিলোঁ যে মোৰ তেজত বিশ্বাসঘাতকতা নাই, মোৰ তেজত আত্মসমৰ্পণ নাই, মোৰ তেজত কেতিয়াও প্ৰবঞ্চনা নাই। লাগিলে খাবলৈ নাপাই মৰিম, কিন্তু জনগণক ৰাইজক কেতিয়াও বিশ্বাসঘাতকতা নকৰোঁ। তাৰ পাছত আৰু বিভিন্ন আপোনাৰ এইবিলাক প্ৰলোভন দিছিলে, বিভিন্ন টকা পইচা ঢেৰ প্ৰলোভন দিছিলে। কিন্তু আপোনালোকক এটাই কথা কওঁ যে মূৰ দাঙি থিয় হৈ আছো আৰু ভৱিষ্যতেও থাকিম। মৰি যাম কিন্তু কেতিয়াও মূৰ তল নকৰোঁ, ছিগি যাম কিন্তু বেকা নহয়। এতিয়াও ৰাইজৰ দল এটা সংগ্ৰামী ৰাজনৈতিক দল হিচাপে থাকিব। তাৰ অৰ্থটো এইটো নহয় যে আমি ইনকলাব জিন্দাবাদ কৰি ফুৰিম, কিন্তু কৃষক মুক্তিৰ সংগ্ৰাম সমিতিৰ মঞ্চত মই যি কথা কৈছিলোঁ সেই একেই কথা কিছু পলিচবোৰত আন্দোলনত অলপ টানকৈ কোৱা যায় নহয়, এতিয়া অলপ ঠাণ্ডাকৈ, কিন্তু বেছি যুক্তিপূৰ্ণ আৰু শানিত যুক্তিৰে সৈতে মই বিধানসভাত উত্থাপন কৰিম, মই বিধানসভাত যুক্তি তৰ্ক কৰিম আৰু মই বিধানসভাত প্ৰত্যেকটো মিছা কথাৰ মুখ খুলি দিম। আজি অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰিলে, সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ক'লে যে নাই কৰা, হিমন্ত বিশ্ব শৰ্মাই ক'লে যে বিশেষ ৰাজ্যৰ মৰ্যাদাটো কৰ্তন কৰা নাই, বৰং অসমক বেছিকৈহে সুবিধা দিছে। অথচ 2015 চনত অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰিলে নৰেন্দ্ৰ মোদী চৰকাৰে। আৰু মোৰ এটা প্ৰধান কৰ্মসূচী হ'ব অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা ঘূৰাই আনিবৰ কাৰণে কেনেকৈ কাম কৰিব পাৰি, সেই পথত আগবাঢ়ি যোৱাটো হ'ব এটা মোৰ প্ৰধান এজেণ্ডা। কিন্তু তাতকৈ প্ৰথম আৰু প্ৰধান এজেণ্ডাটো হ'ব কা আইনখনক প্ৰতিৰোধ কৰা। অসমত যাতে কা বলবৎ হ'ব নোৱাৰে, অসমত যাতে কা প্ৰয়োগ হ'ব নোৱাৰে,
অসমত যাতে কাৰ জৰিয়তে বিদেশীক সংস্থাপিত কৰিব নোৱাৰে তাৰ কাৰণে সকলো ধৰণৰ প্ৰচেষ্টা কৰিম আৰু কাপ বাতিল কৰে আন্দোলনত যদি বিধায়কৰ পদ যায়ও তথাপিও কেতিয়া আপোচ কৰা নহব মই আমাৰ ৰাইজৰ দলৰ প্ৰত্যেকজন নেতাক সকলো নেতৃত্বক আহ্বান জনাও যে আমি এই ৰাইজৰ দল কেৱল ট্ৰেডিশনেল ৰাজনৈতিক দল হিচাপে আমি কেতিয়াও নাৰাখো এই দলটো হ'ব একেধাৰে এটা প্ৰকৃত ৰাজনৈতিক দল অসমৰ জাতীয় জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দল অথচ একেটা সময়তে আমাৰ ভাৰত চৰকাৰে আমাৰ পৰা যিবিলাক ক্ষমতা কৰ্তন কৰিছে আমাৰ বিকেন্দ্ৰীকৃত ভাৰতৰ পৰিৱৰ্তে এককেন্দ্ৰিক ভাৰত গঢ়িবৰ কাৰণে চাইছে ফেডাৰেল ভাৰত গঢ়ি তুলিবৰ কাৰণে সংগ্ৰামৰ কাৰণে আমি ৰাইজৰ দল গঢ়ি তুলিছো ফেডাৰেল ভাৰত মানে আপোনালোকে নিশ্চয় জানিছে যুক্তৰাষ্ট্ৰীয় ডিচেন্ট্ৰেলাইজ ফেডাৰেল জনগণৰ হাতলৈ ক্ষমতা ৰাজ্যৰ হাতলৈ ক্ষমতা ৰাইজৰ হাতলৈ আৰু ৰাজ্যৰ হাতলৈ ক্ষমতা কেন্দ্ৰৰ হাতত নহয় এতিয়া সমস্ত ক্ষমতা ৰাজ্যৰ হাতৰ পৰা নি কেন্দ্ৰৰ হাতত কুক্ষিগত কৰা হ'ল সেই ব্যৱস্থা ভাঙি এক নতুন ব্যৱস্থা গঢ়ি তুলিবৰ কাৰণে সংবিধানে দিয়া আমাৰ সকলোবিলাক অধিকাৰ কাঢ়ি আনিবৰ কাৰণে ৰাইজৰ দল গঠন কৰা হৈছে আৰু এই ৰাইজৰ দলৰ জৰিয়তে আমি ফেডাৰেল অসম এখন গঢ়ি তুলিম ফেডাৰেল ভাৰতৰ ভিতৰত ফেডাৰেল অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কাঢ়ি আনিম আমি ৰাইজৰ দলৰ জৰিয়তে কা আইনখন বাতিল কৰিম আৰু যদি বাতিল কৰিব নোৱাৰো ইয়াত যাতে এজনো বিদেশীয়ে নাগৰিকত্ব লাভ কৰিব নোৱাৰে আৰু অসমৰ মাটি ল'ব নোৱাৰে তাৰ ব্যৱস্থা কৰিম এয়া আমাৰ সংকল্প আৰু এয়া পাৰিম যেহেতু আমি জীয়াই আছো আমি কম্প্ৰমাইজ নকৰো আমি আপোচ নকৰো গতিকে এয়া পাৰিম আমি পাৰিম বুলি আমাৰ বিশ্বাস আছে আমি জয়ী হ'ম তাৰ পাছত তৃতীয় কামটো মই এক নম্বৰ কলো কি কলো বিশেষ ৰাজ্যৰ মৰ্যাদা ঘূৰাই অনা না এক নম্বৰ কলো কা প্ৰয়োগ কৰিবলৈ কৰাটোত বাধা দিয়া 2 নম্বৰ বিশেষ ৰাজ্যৰ মৰ্যাদা ঘূৰাই অনা 3 নম্বৰ ভাৰতৰ যুক্তৰাষ্ট্ৰীয় আৰ্হিক সদায় যুক্তৰাষ্ট্ৰীয় কৰি ৰখা 4 নম্বৰ কিন্তু এটা গুৰুত্বপূৰ্ণ আমাৰ কৰ্মসূচী হ'ব বৃহৎ নদী বান্ধ বন্ধ কৰা যদি আমি বৃহৎ নদী বান্ধ বন্ধ কৰিব নোৱাৰো অসম অৰুণাচল প্ৰদেশৰ ওপৰত হোৱা নদী বান্ধ ইয়া চীনৰ নদী বান্ধ বন্ধ হ'ব লাগিব দেই অকল ভাৰতৰ নহয় অৰুণাচল প্ৰদেশৰ ওপৰত নহয় তিব্বতত হোৱা আৰু চীনত হোৱা নদী বান্ধবিলাক বন্ধ কৰিব লাগিব বৃহৎ নদী বান্ধ বন্ধ কৰাৰ আন্দোলনো আৰু লগতে ৰাজনৈতিক সংগ্ৰাম একেলগতে অব্যাহত থাকিব একেলগতে অব্যাহত থাকিব সিন্ডিকেট বন্ধ কৰাৰ কাম কি সিন্ডিকেট আছে গৰু সিন্ডিকেট বিজেপিয়ে গৰু সিন্ডিকেটো কৰে গু মাতা বোলে তেওঁলোকৰ আমিতো গু মাতা সুমাতা নকওঁ আমি গৰুৰে খেতি কৰোঁ গৰু গাখীৰ খাওঁ হে গৰুক মৰম কৰোঁ গৰুক গা ধুৱাই দিওঁ নিজে গৰুৰ কাৰণে মই নিজে ঘাঁহ কাটি আনো আমিতো গু মাতা বুলি নকওঁ কিন্তু সেই গু মাতাৰ তেওঁলোকে বেপাৰ কৰে বেপাৰ বিজেপিয়ে কৰে গৰুৰ সিন্ডিকেট চলাই আছে বিজেপিয়ে মই আজি নাম ক'ব খোজা নাই কোনে চলাই আছে গৰুৰ সিন্ডিকেট চলাই আছে বিজেপি চৰকাৰে আজি কয়লাৰ সিন্ডিকেট চলাই আছে বিজেপি চৰকাৰে আজি সুপাৰীৰ সিন্ডিকেট চলাই আছে বিজেপি চৰকাৰে সুপাৰীৰ সিন্ডিকেট বাদ দিয়ক কণীৰ সিন্ডিকেট চলাইছে মাছৰ সিন্ডিকেট চলাইছে পানৰ সিন্ডিকেট চলাইছে চাৰিওফালে কেৱল সিন্ডিকেট ৰাজ গতিকে মোৰ জীৱনৰ আৰু ৰাইজৰ দলৰ এটা প্ৰধান কথা হ'ব যে সিন্ডিকেট বন্ধ হ'ব লাগিব সিন্ডিকেট বন্ধ হ'ব লাগিব মইতো বাৰম্বাৰ কৈছিলো জেলৰ পৰা যে এপিএছচিৰ কেলেংকাৰী সেই কেলেংকাৰী প্ৰকৃত তদন্ত হোৱা নাই মই আজি দাবী কৰোঁ যে এপিএছচি কেলেংকাৰী যিসকলে তদন্ত কৰিছিলে সেই এডিশনেল এছপি জন আৰু তেওঁৰ লগত জড়িত যিমান মানে লয়াৰৰ টিমকে ধৰি যিমানবিলাক আছে তেওঁলোকৰ ওপৰতো আচলতে এনকুৱাৰী হ'ব লাগে মই দাবী কৰিছোঁ এপিএছচি কেলেংকাৰী তদন্ত কৰা কি নাম আছিলে সুৰজিৎ সিং পানেশ্বৰৰ ওপৰতো তদন্ত হ'ব লাগে আৰু এপিএছচি তদন্তত বাধা প্ৰদান কৰা
প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ওপৰতো তদন্ত হ'ব লাগে আৰু তদন্ত হ'ব লাগে APSC কেলেংকাৰীত কোটা থকা বৰ্তমানৰ মুখ্যমন্ত্ৰীজনৰ ওপৰতো তদন্ত হ'ব লাগে। তেতিয়াতো মোক কোনে কোনে কৈছিলে APSC কেলেংকাৰীৰ লগত জড়িত মানুহে কৈছিলে যে কাৰ কাৰ কোটা আছে। গতিকে APSC কেলেংকাৰীৰ তদন্ত আকৌ এবাৰ হ'ব লাগে। মই আকৌ এবাৰ কৈছো যে APSC কিন্তু তদন্ত কৰিলে যদি এতিয়াও APSC কিন্তু কোনো পৰ্যায়ত স্বচ্ছ হোৱা নাই। লাষ্টৰ যিটো APSC পৰীক্ষা সেই পৰীক্ষাটোৰ প্ৰিলিমিনাৰী পৰীক্ষাটোৰ 4বাৰ ৰিজাল্ট দিবলগীয়া হৈছে। এটা APSCৰ পৰীক্ষাৰ 4বাৰ ৰিজাল্ট দিবলগীয়া হৈছে কোৰ্টৰ নিৰ্দেশত। তাৰ পাছত এতিয়া বিজেপি চৰকাৰে কয় যে নহয় আমি স্বচ্ছ আৰু নিকা চৰকাৰ চলাইছো। বিজেপি চৰকাৰৰ দিনত প্ৰত্যেকটো পৰীক্ষা প্ৰত্যেকটো মানে নিযুক্তিৰ পৰীক্ষা সেইটো পঞ্চায়ত বা গ্ৰাম উন্নয়ন হওক সেইটো জলসিঞ্চন হওক সেইটো আপোনাৰ বিজুলী বিভাগ হওক ACB হওক প্ৰত্যেকটো পৰীক্ষাই কেলেংকাৰী। আপুনি এবাৰ খবৰ লওক আমাৰ গাঁৱত যিবিলাক ল'ৰাই দৌৰি দৌৰি পুলিচৰ চাকৰি দিবলৈ লৈছিলে ৰাতিপুৱা শুই উঠি 4টা বজাত দৌৰা অসমৰ প্ৰত্যেকজন যুৱকক সুধি চাওক কেনেকৈ বিজেপিয়ে তেওঁলোকক ঠগন দিলে ৰাম ঠগন দিলে। আৰু এতিয়া যি 1 লাখ চাকৰি দিম বুলি কৈছে এই 1 লাখ চাকৰিৰ এটাও চাকৰিত যদি কেলেংকাৰী হয় এইবাৰ কিন্তু মই কেৱল আন্দোলনত নাই এইবাৰ কেৱল ৰাজনৈতিক দলত নাই এইবাৰ বিধানসভাৰ ভিতৰতো আছো এইবাৰ কিন্তু কাকো শান্তিত থাকিবলৈ দিয়া নহ'ব। এই কথাটো স্পষ্ট ৰূপত কৈ দিছো। টুলগেটবিলাক আৰম্ভ হৈছে। টুলগেটবিলাক পৰ্যায়ক্ৰমে লাহে লাহে এইটো মই লাহে লাহে কৰিম খালি পৰ্যায়ক্ৰমে লাহে লাহে বন্ধ কৰিবৰ কাৰণে লাহে লাহে কাম কৰিম। আইনগতভাৱে কাম কৰিম গণতান্ত্ৰিকভাৱে কাম কৰিম। লাহে লাহে টুলগেটবিলাক বন্ধ কৰিবৰ কাৰণে পৰ্যায়ক্ৰমে আগবাঢ়ি যাম। শেষত আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো কথা কৈ মই মোৰ বক্তব্য সামৰণি মাৰিম। মই অসমৰ সকলো সংবাদ মাধ্যমক এটাই অনুৰোধ জনাইছো আপোনালোকে বাকী কথা কি উলিয়াই নুলিয়াই নাজানো মোৰ এই কথাটো প্ৰচাৰ কৰক। কি কথা? লকডাউন আৰু কৰোনা মহামাৰীয়ে অসমৰ প্ৰত্যেকটো পৰিয়ালৰ অৰ্থনীতি ভাঙি চিঙি পেলালে। সেয়া হাজিৰা কৰা মানুহে হওক বা সেয়া অসমৰ আটাইতকৈ ডাঙৰ ইণ্ডাষ্ট্ৰিয়েলিষ্টজনে হওক উদ্যোগীজনে হওক সেয়া ফুটপাথৰ পাচলি ব্যৱসায় কৰা মানুহজনে হওক বেপাৰ কৰা মানুহজনে হওক বা অসমৰ আটাইতকৈ ডাঙৰ ব্যৱসায় কৰা অসমৰ বিদেশৰ লগত ব্যৱসায় কৰা ব্যৱসায়ীজনে হওক অসমৰ প্ৰত্যেকজন মানুহৰ অৰ্থনৈতিক ৰাজহাড় ভাঙি পেলোৱা হ'ল। কি কাৰণে ভাগি কৰিলে? কৰোনা মহামাৰীক সঠিকভাৱে মেনেজ কৰিব নোৱাৰাৰ কাৰণে সঠিকভাৱে মানে তাক কৰোনা মহামাৰী প্ৰতিৰোধ কৰিব নোৱাৰাৰ কাৰণে অপৰিকল্পিতভাৱে কৰাৰ কাৰণে আৰু অকস্মাত আৰু অপৰিকল্পিত লকডাউনৰ কাৰণে। হয় আজি কৰোনা মহামাৰী আৰু লকডাউনৰ যিমান ক্ষতি হৈছে তাৰ কাৰণে জগৰীয়া নৰেন্দ্ৰ মোদী আৰু তাৰ কাৰণে জগৰীয়া অসম চৰকাৰ। হয় কৰোনা মহামাৰী নিয়ন্ত্ৰণ কৰাত অসমৰ স্বাস্থ্য বিভাগ আৰু অসম চৰকাৰ বিফল হৈছে। মই নিৰ্দ্বিধাই কওঁ অসমৰ কোনো মানুহে ক'বলৈ সাহস কৰা নাই কাৰণ অসমত এতিয়া গণতন্ত্ৰ নাই। অসমত এতিয়া স্বৈৰতন্ত্ৰ আছে। অসমৰ সংবাদ মাধ্যমেও এতিয়া কথা ক'ব নোৱাৰে। এতিয়া অসমৰ সংবাদ মাধ্যমকো খোপা মাৰি ধৰা হৈছে। অসমৰ সংবাদ মাধ্যমৰো এটা স্বতন্ত্ৰতা নাই সেইকাৰণে কথা ক'ব পৰা নাই। কিন্তু এইটো কথা খাটাং যে অসমত কৰোনাৰ এই কালৰূপ আৰে বম্বেত কৰোনা হৈছে বেলেগ কথা সেইখন হ'ল ভাৰতৰ ইণ্ডাষ্ট্ৰিয়েল কেপিটেল। দিল্লীত কৰোনা হৈছে বেলেগ কথা কাৰণ সেইখন হ'ল ভাৰতবৰ্ষৰ পলিটিকেল কেপিটেল। আমি উত্তৰ পূৰ্বাঞ্চল দিল্লীৰ পৰা পেৰিফেৰিত থকা ইমান দূৰত থকা এটা অঞ্চলত ইমান কৰোনা বেমাৰ হোৱাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে। আজি গাঁৱত যে গৈ কৰোনা পাইছেগৈ তাৰ কাৰণে জগৰীয়া আমাৰ মুখ্যমন্ত্ৰী মহোদয় তাৰ কাৰণে জগৰীয়া আমাৰ স্বাস্থ্য মন্ত্ৰী মহোদয় আমাৰ তাৰ কাৰণে জগৰীয়া নৰেন্দ্ৰ মোদী মহোদয় তেওঁলোকৰ বিফলতাৰ কাৰণে আৰু তেওঁলোকৰ স্বাৰ্থপৰতাৰ কাৰণে ক্ষমতা লিপ্সাৰ কাৰণে তেওঁলোকে নিৰ্বাচন পতাৰ কাৰণে আজি এনেকুৱা ধৰণে কৰোনা মহামাৰী বিয়পি গৈছে। গাঁৱত কৰোনা মহামাৰী কেনেকুৱা এটা ভয়ানক ঘটনা ঘটিছে। সেইকাৰণে এই মুহূৰ্তত মোৰ দাবীটো হ'ল অসমৰ প্ৰত্যেকজন কেব চালকক ক্ষতিপূৰণ দিব লাগিব চৰকাৰে।
অসমৰ প্ৰত্যেকজন অটো চালকক ক্ষতিপূৰণ দিব লাগিব। মই অনুৰোধ কৰিম, সাংবাদিকসকলক অনুৰোধ কৰিম, মই মিডিয়া হাউচৰ মালিকসকলক অনুৰোধ কৰিম, প্ৰধান সম্পাদক আৰু সম্পাদকসকলক অনুৰোধ কৰিম, মোৰ একো কথা উলিয়াব নালাগে, কিন্তু কৰোনা মহামাৰী আৰু লকডাউনৰ এই কথাকেইটা উলিয়াবলৈ আপোনালোকে সাহস কৰক, আপোনালোকে উলিয়াওক। কি কথা? যে কৰোনা মহামাৰী অসমত বিয়পি পৰাৰ কাৰণে জগৰীয়া হ'ল এই বিজেপি চৰকাৰ, কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰ। 1 নম্বৰ। 2 নম্বৰ, আজি কৰোনা মহামাৰীত অসমৰ অৰ্থনীতি ভাগি চাগি যোৱাৰ কাৰণে জগৰীয়া বিজেপি চৰকাৰৰ অপৰিকল্পিত লকডাউন। গতিকে এই মুহূৰ্তত মোৰ দাবীটো হ'ল অসমৰ প্ৰত্যেকজন কেব চালক তেওঁলোকে ক্ষতিপূৰণ পাব লাগিব। অসমৰ প্ৰত্যেকজন গাড়ীৰ মালিক যিবিলাকে EMI দিব পৰা নাই তেওঁলোকে ক্ষতিপূৰণ পাব লাগিব। প্ৰত্যেকজন চাকৰি যোৱা পৰিয়াল তেওঁলোকে ক্ষতিপূৰণ পাব লাগিব। অটোৱালাবিলাকে ক্ষতিপূৰণ পাব লাগিব। বাছৰ মালিকবিলাকে ইমান দিন চলাব পৰা নাই তেওঁলোকে ক্ষতিপূৰণ পাব লাগিব। হাজিৰা কৰা মানুহে ভালকৈ খাবলৈ পোৱা নাই তেওঁলোকে ক্ষতিপূৰণ পাব লাগিব। কৃষকজনে ক্ষতিপূৰণ পাব লাগিব আৰু অসমৰ উকিলবিলাকে ক্ষতিপূৰণ পাব লাগিব। এডভোকেটৰ অৱস্থা যে কিমান বেয়া, শিল্পীসকলৰ অৱস্থা যে কিমান বেয়া, শিল্পীসকলৰ অৱস্থা কিমান বেয়া, থিয়েটাৰ শিল্পীসকলৰ অৱস্থা কিমান বেয়া, মধ্যবিত্ত শ্ৰেণীটোৰ অৱস্থা এতিয়া পানী ঠা নচৰা অৱস্থা। গতিকে চৰকাৰৰ ওচৰত মোৰ দাবী হ'ল চৰকাৰে বেলেগ ধৰণৰ এনেকুৱা উল্টা পুল্টা কথা কৈ থাকি লাভ নাই, ভেলকিবাজি বন্ধ কৰক। মোৰ মূল কথাটো হ'ল চৰকাৰে ভেলকিবাজি বন্ধ কৰক আৰু ক্ষতিগ্ৰস্তসকলক প্ৰকৃত ক্ষতিপূৰণ দিবৰ কাৰণে আগুৱাই আহক। ক্ষতিগ্ৰস্তসকলক প্ৰকৃত ক্ষতিপূৰণ দিবৰ কাৰণে আগুৱাই আহক। যদি ক্ষতিপূৰণ নিদিয়ে ৰাইজৰ দলৰ মনে মনে বহি নাথাকে। যদি ক্ষতিপূৰণ নিদিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতি মনে মনে বহি নাথাকে। যদি ক্ষতিপূৰণ নিদিয়ে অখিল গগৈ বিধানসভাত মনে মনে বহি নাথাকে। অহা 3 মাহ কেৱল ৰাইজক যিবিলাকৰ ক্ষতিগ্ৰস্ত হৈছে, আজি পৰ্যটন উদ্যোগ সম্পূৰ্ণৰূপে শেষ হৈ গ'ল, আজি হোটেল উদ্যোগ সম্পূৰ্ণৰূপে ধ্বংস হৈ গ'ল, আজি সকলোবিলাক যিকোনো এজন নিবনুৱা যুৱক যুৱতীক সোধক, ব্যৱসায় কৰি খোৱা মানুহ, সৰু সৰু কোম্পানীবিলাকত কাম কৰা মানুহ, সকলোবিলাকৰ কেনেকুৱা দুৰৱস্থা সকলোৱে জানে। অথচ চৰকাৰে তেওঁলোকৰ কাৰণে একোকে কৰা নাই। চৰকাৰক দাবী উত্থাপন কৰিছোঁ, এয়া মোৰ প্ৰথম আৰু প্ৰধান দাবী, জেলৰ পৰা ওলাই আহি প্ৰথম আৰু প্ৰধান দাবী যে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে কোভিড মহামাৰী আৰু লকডাউনৰ ক্ষতিগ্ৰস্ত প্ৰত্যেকজন ব্যক্তিকে ক্ষতিপূৰণ দিব লাগিব। অহা 3 মাহ মই এইটো কামৰ কাৰণে লাগি থাকিম। আৰু বেছি কথা নকওঁ, আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে সুধিব পাৰে, যদি নাই তেতিয়াহ'লে মই ৰাইজৰ লগত কথা পাতিম। আমাৰ ৰাইজৰ দলৰ এতিয়া প্ৰথম কাম হ'ব, মই যিসকলে টিভি চাই আছে বা যিসকলে সংবাদ চাব, মই সকলোকে ৰাইজৰ দলৰ প্ৰত্যেকজন কৰ্মীক জনাব খুজিছোঁ, আজিৰ পৰা ৰাইজৰ দলৰ আচল ৰাজনীতি আৰম্ভ হ'ব। আজিৰ পৰা প্ৰত্যেকে নিজৰ ঘৰে ঘৰে, নিজৰ গাঁৱে গাঁৱে, নিজৰ বুথত, নিজৰ আঞ্চলিকত, নিজৰ জিলাত, নিজৰ সমষ্টিত কাম কৰিবলৈ আৰম্ভ কৰক। কাইলৈৰ পৰা নটিচ যাব কোনে কি কাম কৰিব লাগিব। কিন্তু আজিৰ পৰা আপোনালোকে নিজকে প্ৰস্তুত কৰক। আজিৰ পৰা লগৰবিলাকক কৈ দিয়ক, পাৰ্টিৰ যিবিলাক আমাৰ সতীৰ্থ আছে তেওঁলোকক জনাই দিয়ক যে কাইলৈৰ পৰা কাম আৰম্ভ হ'ব। গতিকে আমি আজিৰ পৰাই আপোনালোকক জনোৱা কাম আৰম্ভ কৰিলোঁ। আমি অহা 3 মাহৰ পৰা 6 মাহৰ ভিতৰত অসমৰ প্ৰত্যেকটো সমষ্টিত, অসমৰ 126টা সমষ্টিত ৰাইজৰ দলৰ সকলোবিলাক কমিটি গঠন কৰি পেলাইছে। আৰু ৰাইজৰ দল অসমৰ আটাইতকৈ শক্তিশালী ৰাজনৈতিক দলত পৰিণত কৰিম এবছৰৰ ভিতৰত। 2021ৰ ভিতৰত ৰাইজৰ দলক অসমৰ আটাইতকৈ শক্তিশালী জাতীয় দল ৰূপে গঢ়ি তোলা হ'ব। আৰু প্ৰথম টাৰ্গেট হিচাপত আমি অহা যিটো উপনিৰ্বাচন আছে, এই উপনিৰ্বাচনত আমি মৰিয়নি সমষ্টি, আমি গোসাইগাঁও সমষ্টি, আমি তামোলপুৰ সমষ্টি, এতিয়ালৈকে 3টা সমষ্টি খালী হৈ আছে নহয়, এই 3টা সমষ্টিতে আমি প্ৰাৰ্থিত্ব দিম আৰু 3টা সমষ্টিতে আমি জয়ী হৈ আহিম বুলি আমাৰ বিশ্বাস আছে। এইকেইটা সমষ্টিত আমাৰ যথেষ্ট গণভিত্তি আছে, এইকেইটা সমষ্টিত আমাক ৰাইজে যথেষ্ট ভাল পায়। আৰু মৰিয়নি যিহেতু মোৰ নিজৰ সমষ্টি, গতিকে নিশ্চিতভাৱে এইটো আপোনালোকে নিশ্চিত হৈ থাকক
যে মৰিয়নিত আমাৰ প্ৰাৰ্থী জয়ী হ'বই। ৰূপজ্যোতি কৰ্মীয়ে বিশ্বাসঘাতকতা কৰিছে। ৰূপজ্যোতি কৰ্মীয়ে সমগ্ৰ অসমীয়া মানুহক ঠগিলে, ৰাম ঠগন দিলে, বিশ্বাসঘাতকতা কৰিলে। গতিকে সেই বিশ্বাসঘাতকতাৰ ফলটো অসমীয়া মানুহে দিবই লাগিব। গতিকে অসমবাসী ৰাইজে এইবাৰ ৰূপজ্যোতি কৰ্মীক আপোনালোকে দেখিবলৈ পাব, এবাৰ নাকচ কৰিব আৰু ৰাইজৰ দলৰ প্ৰাৰ্থীক এবাৰ জয়ী কৰিব। মই সকলো বিৰোধী দলক ঐক্যবদ্ধভাৱে বিজেপিক পৰাভূত কৰিবৰ কাৰণে ওলাই আহিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু যদি কিবা নাই কংগ্ৰেছৰ ভুলৰ কাৰণে, কংগ্ৰেছৰ ভুল নীতিৰ কাৰণে এইবাৰ আমাৰ বিৰোধী চৰকাৰ নহ'ল। কংগ্ৰেছে যদি AIDF-ক নললেহেঁতেন আৰু আন সকলো বিৰোধী শক্তি যদি আমি একলগ হলোহেঁতেন, পৃথিৱীৰ কোনো শক্তিয়ে এইবাৰ অ-বিজেপি চৰকাৰ গঠন হোৱাত বাধা দিব নোৱাৰিলেহেঁতেন। আৰু মই কংগ্ৰেছক এইটো কথাও কৈ থওঁ যে অহা 50 বছৰলৈও যদি কংগ্ৰেছে আকৌ AIDF-ক লয়, অহা 50 বছৰটো অসমত কেতিয়াও কংগ্ৰেছৰ চৰকাৰ AIDF-ক লগত লৈ কংগ্ৰেছৰ চৰকাৰ গঠন কৰাটো সম্ভৱ নহ'ব। গতিকে কংগ্ৰেছে পলিচি চেঞ্জ কৰিব লাগিব। আৰু বিজেপিৰ নিচিনাকৈ AIDF এটা সাম্প্ৰদায়িক দল। মই মুছলমান ৰাইজক অনুৰোধ জনাওঁ যে আপোনালোকে যদি বিজেপিক বিদায় দিব খুজিছে, AIDF-ক বিদায় দিব লাগিব। আৰু AIDF-ক যদি ধৰি ৰাখিব খুজিছে, তেতিয়াহ'লে বিজেপিও অসমত থাকিব। গতিকে আমি কংগ্ৰেছ দলক অনুৰোধ জনাওঁ আৰু আন সকলো বিৰোধী শক্তিক, বিশেষকৈ বামপন্থী বিৰোধী দলবিলাকক অনুৰোধ জনাওঁ যে AIDF-ক বিদায় দিয়া হওক আৰু অসমৰ সকলো শক্তিয়ে ঐক্যবদ্ধভাৱে আমি বিজেপিৰ ফেচিবাদ আৰু সাম্প্ৰদায়িক নীতিক অসমৰ পৰা বিদায় দিওঁ আহক। ধন্যবাদ। ধন্যবাদ। মই কাইলৈ ৰাতিপুৱা 6 বজাত শিৱসাগৰলৈ ওলাই যাম। শিৱসাগৰৰ ৰাইজক দীঘলকৈ এটা সেৱা কৰি মোৰ কৃতজ্ঞতা জনাম। কাৰণ মানুহটো নেদেখুৱাকৈ ইলেকশ্যনত জিকা কথাটো কিমান এটা ঐতিহাসিক ঘটনা হ'ব পাৰে। গতিকে তেনেকুৱা সচেতন মানুহটো অসমত কেতিয়াও জন্ম হোৱা নাছিলে। গতিকে মোৰ সেই কৃতজ্ঞতা বোধ প্ৰকাশ কৰিবৰ কাৰণে কাইলৈ মই সকলো ৰাইজৰ সন্মুখত দীঘলকৈ এটা সেৱা কৰি শিৱসাগৰৰ বাকী ৰাইজক মই কৃতজ্ঞতা জনাম। ধন্যবাদ।